নমস্কাৰ, মই লক্ষীমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আমাৰ বিচনাখনত কিমান কি খৰচা পৰিছিলে, বিচনাখনৰ অল ডিটেইলছ আজি ভিডিঅ'টোত জনাম। যিহেতু মোক সুধি আছিলে আৰু ৰাতিপুৱাৰে পৰা ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ৰাতিপুৱা খালী পেটত আজি খাব লৈছোঁ কুহুমীয়া গৰম পানীৰ লগত এপল চাইডাৰ ভিনেগাৰ আৰু ৱাও লাইফ চায়েন্সৰ এপল চাইডাৰ ভিনেগাৰটো মই লওঁ। ৰাতিপুৱা খালী পেটত 10 ml লওঁ, সদায় নহয়, মাজে মাজে লওঁ। আৰু এপল চাইডাৰ ভিনেগাৰ ৱেট লছ কৰাত বহুত বেছি হেল্প কৰে, লগতে আমাৰ ডাইজেশ্যনটো ইম্প্ৰুভ কৰে, স্কিন আৰু হেয়াৰৰ কাৰণেও ভাল, লগতে BP, হাই কলেষ্ট্ৰল, চুগাৰ সকলোখিনি কণ্ট্ৰল কৰি ৰখাত হেল্প কৰে। এইফালে আজি ব্ৰেকফাষ্টত বনাইছোঁ মই পানী পিঠা। পিঠাগুড়ি অলপমান সৰহকৈ খুন্দি থৈ দিওঁ, যেতিয়াই মন যায় তেতিয়াই আৰু পিঠা পনা বনাই আমাৰ খাই থাকোঁ। পানী পিঠা আকৌ আমাৰ ইহঁতি গুড়ৰ লগত খাই বহুত বেছি ভাল পায়, কিন্তু গুড় শেষ হৈছিলে, সেইটো কাৰণে আজি আচাৰৰ লগতে দিলোঁ। এনেকৈও খাই ভাল পায় বাৰু সকলোৱে। ফোনটো এটা ভাগা বাই। ভিডিঅ'টো দেওবাৰৰ দিনাখনৰে হয়। ৰাতিপুৱা যিহেতু মাজনী ভাগৰ আবাকাছৰ ক্লাছ থাকে, তাইক সেইফালে খুৱাই লৈ পঠিয়াই ল'লোঁ। বেটাই আকৌ উঠি লৈ ব্ৰেকফাষ্ট কৰি খেলি আছে, আৰু দেওবাৰ দিনটোহে পায়, সেইকাৰণে বোলো থাকক আৰু সি খেলিব বিচাৰিছে, খেলি আছে। আৰু আনফালে মাকো ব্ৰেকফাষ্টটো দি ল'লোঁ। এইফালে মই ঘৰ সাৰি আছোঁ, আৰু গোটেই ঘৰটো সাৰোঁতে প্ৰায় ভালেমানখিনিয়ে সময় লাগে, যিহেতু ঘৰটো ডাঙৰ হয়। ইমূৰৰ পৰা সিমূৰলৈ চাফ চিকুণ কৰি একেবাৰে চুক কাণ মাৰি সাৰোঁ, মানে বহুতখিনিয়ে সময় লাগে বাৰু। এইফালে মায়ে গাটো ধুইয়ে আমাৰ নামঘৰ আছে, নামঘৰ চাফ চিকুণ কৰি ধূপ চাকি জ্বলাই এতিয়া বাহিৰতে তুলসী তলত সেৱা কৰিছেহি। ৰাতিপুৱা সময়খিনিত আমাৰ ঘৰত বহুত বেছি ভাল লাগে। আগতে পাপা থাকোঁতেও পাপাই নাম প্ৰসংগ কৰিছিলে, এতিয়া মায়ে ৰাতিপুৱাই এইখিনি কাম গোটেইখিনি কৰি ধূপ চাকি বন্তি জ্বলায়। আৰু বিচনাখনৰ ওপৰত যে সুধিছিলে, মোক দেখাবলৈ কৈ আছিল দাদা এজনে যে আমাৰ বিচনাখন কিহৰ হয়, কিমান কি খৰচা পৰিছিলে, অল ডিটেইলছ দেখাব দিছিলে। আৰু আমাৰ বিচনাখন চেগুন কাঠৰ হয়, আৰু বিচনাখন আমাৰ 2016 চনতে বনোৱা হয়। আৰু বিচনাখনত তেতিয়া ভালেমানখিনিয়ে খৰচা পৰিছিল, জনাই আছোঁ বাৰু। আৰু ডিজাইনটো আমি নিজে দিয়া হয়, মানে বেলেগ বিচনাবিলাকৰ অলপ অলপ ডিজাইন আনি লৈ আমি বিচনাখনত দিয়াইছিলোঁ। ডিজাইনটো সম্পূৰ্ণ মোৰ মানুহজন আৰু মোৰ হয়, আৰু যথেষ্ট ডাঙৰ আমাৰ বিচনাখন। আৰু ইয়াতে বক্স আছে, এইটো হেডবৰ্ডত এটা ডাঙৰকৈ বক্স আছে এইফাললৈ, আৰু দুটা চাইডে সৰু সৰু আছে। এই বক্সটো হেডবৰ্ডৰ মানে বহুত বেছি ডাঙৰ, দীঘলকৈ দিয়া আছে, আৰু লগতে হয়। ইয়াতে 3-4খনমান ডাঙৰ ব্লেংকেট ভৰাই থোৱা আছে, লগতে আমাৰ যিবিলাক ইউজ কৰি থকা গাৰু সেইবিলাকো মই তাতে ভৰাই থওঁ, আৰু লগতে আঁঠুৱাও সোমাই যায়, আৰু ভালেমানখিনি বস্তু সোমাই যায় ইয়াতে। সৰু সৰু দুটাত অলপ অলপ বস্তু সোমাই বাৰু। আৰু বক্সকেইটা বহুত ডাঙৰ, আৰু যিহেতু বক্স পালেং হয়, আৰু ইফাললৈ ছাইডতো ডাঙৰ ডাঙৰ দুটা মানে বক্স দিছোঁ আমি, যিহেতু ষ্ট'ৰেজৰ কাৰণে বিচনাত ভাল হয়। এইফাললৈ ডাঙৰ ডাঙৰ দুটা এয়া বক্স আছে। ইয়াত অৱশ্যে মই যিকোনো আমাৰ ঘৰুৱা সামগ্ৰী কিছুমান ৰাখি থৈছোঁ। ইভাগে কাপোৰ ভৰোৱা নাই, যিহেতু কাপোৰ থোৱাৰ কোনো প্ৰয়োজনো নহয়, সেইটো কাৰণে কাপোৰ নাই থোৱা। ইচ্ছা কৰিলে কাপোৰো থ'ব পাৰে। আৰু কাৰ্টুনখন আঁতৰাই দিলে মানে এইফালৰ ছাইডত মানে ডাঙৰকৈ এটা বক্স আছে, তাত আমি কিছুমান আমাৰ ব্যৱহাৰ নোহোৱা বস্তু সুমুৱাই থৈছোঁ। আৰু বিচনাখন আমাৰ দীঘ আৰু পথালি 9x9 হয়, আৰু খৰচা পৰিছিলে আমাৰ বিচনাখন তেতিয়াতে 2016 চনত বনাওঁতেই 85,000। সেইখিনিয়ে গোটেইখিনি ডিটেইলছ আছিলে, আজি ভিডিঅ'টোত মই জনাই দিছোঁ। আৰু এইফালে দুপৰীয়া বনাবৰ কাৰণে ঘৰৰ মধুসোলেং অলপমান ছিঙি আনিছোঁ, মাছ আনিছে, মাছৰ লগত বনাম। আৰু গাহৰি মাংস অকণমান আনিছে, মানুহজন আৰু ল'ৰাটোৱেহে আমাৰ গাহৰি মাংস খায়, আমি এইবিলাকে মাছৰ আঞ্জা খাম। আৰু আনফালে আমাৰ চাৰ্লিয়ে আকৌ মাংস খায়, তাক মাংস বইল কৰি দিওঁ, তালে কাৰণে মাংস বইল কৰিম। এইফালে গাহৰি মাংসখিনি মানে অকণমান নিমখ দি মই ভালকৈ বইল কৰি ল'ম। আৰু গাহৰি মাংস মই বইল কৰিলে মানে কি কৰোঁ, বইল কৰা পানীখিনি মানে সম্পূৰ্ণ পেলাই দি আকৌ 2-3 বাৰ ধুই দিওঁ, তাৰ পিছতহে মানে বনাওঁ। আনফালে মাছখিনি ফ্ৰাই কৰিবৰ কাৰণেও এফালে কেৰাহীখন পাতি দিছোঁ, কেৰাহী গৰম হ'লেই আৰু মাছখিনি ফ্ৰাই কৰি ল'ম এতিয়া।
আৰু আনফালে ভাতো পাতি থৈছোঁ মই আমাৰ আকৌ চচত ভাত খাওঁ মানে চচতে সদায় বনাওঁ কেতিয়াবা চাগে আলহী আহিলেহে আমাৰ কাৰণে প্ৰেছাৰ কুকাৰত ভাত বনাওঁ আৰু এইফালে ভাতখিনি মাৰ চেকিবই হৈ গ'ল আৰু ভাতখিনি মই মাৰটো কাঢ়োঁতে বেচিনত যে ডাইৰেক্ট মই মানে চেকি নিদিওঁ তাতে তলত এটা গামলা পাতি লওঁ তাৰপিছতহে দিওঁ নহ'লে আৰু পাইপডাল বেয়া হৈ যাব যে আৰু এইফালে এতিয়া বনাব লৈছোঁ গাহৰি মাংসখিনি একেবাৰে চিম্পলকৈ বনাম অকণমান ৰেচিপি দেখাই দিছোঁ আপোনালোকক যিহেতু মোৰ মানুহজনে বেছি মছলা দিয়া বস্তু খাই বেয়া পায় আৰু ইভাগেও আমাৰ ঘৰত খুব কম মছলাহে মানে ব্যৱহাৰ কৰোঁ আদা নহৰু পিঁয়াজটো অলপমান সৰহকৈ দিওঁ আৰু কেঁচা জলকীয়া তেনেকৈয়ে বেছিভাগ বনাওঁ আলহী দুলহী আহিলেহে মানে একদম স্পেচিয়েল কৰি মছলা পাতি দি বনাওঁ আৰু এইফালে টেঙা আঞ্জাখন পাতি দিব লৈছোঁ সেইখিনি তেলতে কেইটামান পাঁচফোৰণ দিলোঁ আৰু অলপমান সৰহকৈ নহৰু দিছোঁ টেঙা আঞ্জা বনালে চাবচোন নহৰু অকণমান সৰহকৈ দি লৈ নহৰুখিনি অকণমান ভাজি ৰঙা কৰি ল'ব লাগে ইমান যে ধুনীয়া এটা গোন্ধ ওলাই নহয় এইফালে মধুসোলেং শাকখিনি নিমখ দিয়াৰ লগে লগে গলিয়ে যায় তাতে এটা আলু দিলোঁ বইল আলু আৰু এইখিনি ভাঙি দি এতিয়া কেঁচা জলকীয়া 3টাও দি দিছোঁ আৰু এইখিনি গৰম পানী দি উতলিবলৈ দিলোঁ এতিয়া মাছ দি দিছোঁ মাছ যিহেতু আমি মা আৰু মইহে আঞ্জা মাছ খাম আমাৰ আকৌ মাজনীয়ে মানে ফ্ৰাই মাছ খাই ভাল পায় আৰু এয়া যে খৰিচা দি বনাম মানে গাহৰি মাংসকণ আৰু এই খৰিচাখিনি মই বনোৱা হয় 1 বছৰমান হ'ল বাঁহৰ গাজটো মানে ঘৰৰ পৰা আনিছিলোঁ এবাৰ লাষ্ট ঘৰলৈ যাওঁতে চাগে আনিছিলোঁ দেই তেতিয়াই মানে বনাই থোৱা আৰু ইমান দিন গ'ল আৰু ভালেমান দিনেই হ'ল ঘৰলৈ যোৱা অৱশ্যে ঘৰলৈ মনত পৰিলেনো কি হ'ব পটককৈ যাবও নোৱাৰোঁ ঘৰখন বহুত দূৰত হয় আপোনালোকে জানেই আৰু এইফালে মাছৰ পেটু ভাজিলোঁ তাৰপিছতে এইফালে টেঙা আঞ্জাও হৈ গ'ল গাহৰি মাংসকণো হৈ গ'ল ফ্ৰাই মাছো এয়া আনফালে ভাত বাঢ়িবলৈকে ল'লোঁ আৰু এতিয়া আমাৰ আকৌ সদায় প্ৰথমৰ কাঁহীখন মানুহজনলৈ বাঢ়োঁ এইটো কথা অৱশ্যে আমাৰ ঘৰত নিয়ম হয় আপোনালোকৰ ফালে বা আপোনালোকৰ ঘৰত কেনেকুৱা নাজানো মোক এইটো কথা প্ৰথমতে বিয়া হৈ আহোঁতে শাহুমাই শিকাই দিছিল যে প্ৰথমতে মতা মানুহজনলৈ ভাত বাঢ়িব লাগে আগতে যেতিয়া পাপা আছিলে তেতিয়া পাপাৰ কাৰণে প্ৰথমে বাঢ়ি তাৰপিছতে মানুহজনৰ কাৰণে বাঢ়িছিলোঁ তাৰপিছতেহে মালে আৰু মোলে এতিয়া অৱশ্যে পাপা যিহেতু নাই মানুহজনৰ কাৰণে বাঢ়োঁ আৰু দুপৰীয়া ভাত সাজ সদায় আমাৰ একেলগতে খাওঁ সকলোৱে মিলি সদায় আপোনালোকক দেখাই থাকোঁ আৰু ইহঁতি স্কুল গ'লেহে অকণমান ইহঁতৰ অহা দেৰি হ'লে মানে আৰু তেতিয়া আমি কেইটাই খাই দিওঁ এতিয়া এইফালে কিটচেনটো চাফা কৰি ল'বলৈ লৈছোঁ আৰু এই DIY ক্লিনাৰটো যিসকলে নতুনকৈ চাই আছে তেওঁলোকে সদায় কৈ থাকে দেখাবৰ কাৰণে মই বাৰু বেলেগ এটা ভিডিঅ'ত আকৌ দেখাম মোৰ যেতিয়া বনাব হ'ব প্ৰায় মোৰ এসপ্তাহমান যায়হে অৱশ্যে এসপ্তাহতকৈ বেছি নাযায় যিহেতু মই ৰাতিপুৱাৰ পৰা মানে কিমান বাৰ চফা কৰোঁ ঠিকনাই নাই অকণমান ওলাই যাবলৈ লৈছোঁ এইফালে মাজনীও ৰেডি হৈ লৈছে আমি কলৈকো যোৱাই নাই মানে বহুত দিন হ'ল কলৈকো যোৱাই নাই লাষ্ট শ্বিলঙলৈ যোৱাই চাগে শ্বিলঙৰ পৰা অহাৰ পিছত আমি ওলোৱাই নাই তেনেকৈ এনেই আৰু সৰু সুৰা কামত ওলাই আছোঁ কিন্তু ফুৰিবলৈ ওলোৱা নাই আজি ওলাইছোঁ অকণমান দিনত যি ৰ'দ গৰম সেইটো কাৰণে মানে দিনত সাহসে কৰিব নোৱাৰি এতিয়া গধূলি সময়তে অকণমান ওলাই লৈছোঁ এতিয়া অৱশ্যে 7:15 মানেই হ'ল এইখিনি সময়তে আৰু অকণমান যাওঁ ইয়াত আকৌ কি হয় 8টা বজালৈকেহে চববিলাক খোলা থাকে পাৰ্কবিলাকো মানে 8টালৈকেহে থাকে চাওঁ আৰু য'তে পাৰোঁ ততে অকণমান ফুৰি আহিম বুলি ভাবিছোঁ ইফালে মই ওলাই লৈছোঁ আৰু মই লগোৱা লিপষ্টিকৰ ছেটটো বহুতে মানে ভাল পাইছে কৈ আছে যে বা তোমাৰ লিপষ্টিকটো মানে বিৰাট ধুনীয়া লাগে লিংকটো দিবাচোন বুলি কৈ থাকে মই লগাওঁ ইলিয়েটিনৰ ৰ'বা দেই মই দেখাই আছোঁ ইলিয়েটিনৰ এইটো কালাৰ পপছ মেট লিপষ্টিকটো আৰু লগাওঁ লেকমিৰ পৰিলে উঠাই দিয়াচোন লেকমি 925টো লগাওঁ এইটো প্ৰাইমাৰ মেট হয় আৰু লগত মই মিক্স কৰি লগাওঁ এইটো মেবিলিনৰ বেবী লিপটো এইটো বেবী লিপ আৰু এইকেইটাই লগাওঁ মই টেগ কৰি দিম দেই লিপষ্টিক কেইটা গোটেইকেইটাৰে মই কালাৰটো ছেটটো চাই লৈ কেনে এটা হৈছে P23 আৰু এটা হৈছে C26 আৰু লেকমিৰো এই গোটেইকেইটাই মানে মই প্ৰডাক্ট গোটেইকেইটা টেগ কৰি দিম মানে মোক বহুতে কৈ আছিলে যে বা তোমাৰ লিপষ্টিকটো কালাৰটো বিৰাট ধুনীয়া লাগে সেইটো কাৰণে মই বোলো একেবাৰে লিংকটো ভিডিঅ'তে মানে টেগ কৰি দিম চবকে গৈ কমেণ্টত মানে এইটো লিংকটো দিয়াৰ অকণমান অসুবিধা হয় সেইটো কাৰণে ভাবিলোঁ বোলো ভিডিঅ'টো ধুনীয়াকৈ জনাই দিওঁ টেগ কৰি দিম টেগ প্ৰডাক্টত গৈ কেনে তাৰ পৰা লৈ ল'ব পাৰিবা দেই আৰু এতিয়া গৈ থাকোঁ আৰু এটা হৈছে ৰেড হয় বাকীকেইটা মেৰুন কালাৰে হয় লেকমিটো ৰেড হয় এইকেইটা মই দি দিম বাৰু লিংকটো এতিয়া ওলাই লৈছোঁ আৰু মই এনে হাত কটাই পিন্ধিছোঁ এই ড্ৰেছটো মই মিন্ত্ৰাৰ পৰা লৈছিলোঁ বহুত দিনৰ আগতে কেইবাবছৰৰ আগতে যদি বাৰু এইটো পাওঁ লিংকটো মানে বিচাৰি যদি এতিয়া পাওঁ তেনেহ'লে এইটো মই টেগ কৰি দিম বাৰু ড্ৰেছটো দেই এতিয়া গৈ থাকোঁ ব'লা আকৌ ওলাই গাড়ী উলিয়ালেই ব'লা বহুত বেছি গৰম বাহিৰত ঐ
ব'লা গৈ থাকোঁতে খাই থাকিম দেই ক'ত যাওঁ জানো য'ত পাওঁ তাতে সোমামগৈ আৰু নাজানো এতিয়া মানে ক'ত যাম প্ৰথমতে ভাবিছিলোঁ এফালে যোৱাৰ কথা সেইখিনিত মানে এতিয়া যাব নোৱাৰি 8টা বাজিবই হ'বগৈ আমি যাওঁ মানে ইয়াত যিহে ট্ৰেফিক গুৱাহাটীত আৰু মানে ট্ৰেফিক জামৰ কথা কি ক'ম দিনত ওলালেও একে গধূলিও একে না ছানডে আছে না মানডে আছে মানে ইমানেই জাম প্ৰথমতে গ'লোঁ শ্ৰদ্ধাঞ্জলি পাৰ্কৰ ফালে তাতো সেয়া 8টাই বাজিলৈকে বন্ধ কৰিলে আৰু তাৰপিছতে আকৌ উভতি গ'লোঁ আমি বালাজী মন্দিৰৰ ফালে বালাজী মন্দিৰ গৈ সেইফালে যাওঁতে দেখিলোঁ তাতো বন্ধ কৰিলে সকলো ফালে মানে বন্ধ কৰাৰ পিছত আমি আৰু ঘূৰি পকি আহি প্ৰথমতে ভাবিছিলোঁ বোলো ঘৰলৈকে কিবাকিবি লৈ যাওঁগৈ নেকি তাৰপিছতে ভাবিলোঁ কিবা এটা খাই যাওঁ যিহেতু ঘৰত সদায় মানে কিমাননো মই বনাই থাকিম কেতিয়াবা আনৰ হাতেও খাবলৈ মন যায় নহয়নে বাৰু সেইকাৰণে ভাবিলোঁ বোলো চেণ্ট্ৰেল মললৈকে যাওঁ বোলো অলপমান ফুৰাও হ'ব আৰু কিবাকিবি অলপমান টেষ্টি খানা খোৱাও হ'ব যিহেতু ছানডে'টোহে পাওঁ আৰু ইয়াতে আকৌ আমাৰ কাজিন ভাইটি এটাৰ দুখনকৈ ৰেষ্টুৰেণ্ট আছে ইয়াতে বহুত বেছি টেষ্টি খানা পায় সেইটো কাৰণে আমি ইয়ালৈকে গুচি আহিলোঁ আৰু চেণ্ট্ৰেল মললৈ জানেনে কেতিয়া আহিছিলোঁ জুবিনদাৰ ৰৈ ৰৈ বিনাল এখন চাবলৈহে আহিছিলোঁ তাৰ পিছৰ পৰা আৰু চিনেমা চোৱাৰ হেঁপাহেই নাইকিয়া হ'ল দেখোন এইখন হৈছে চিকাগো পিজ্জা আৰু লগতে এখন এলকেআৰছ পাণ্ডা বুলি এই দুইখন ৰেষ্টুৰেণ্টে আমাৰ ভাইটি এটাৰ হয় আৰু এইফালে আমি অৰ্ডাৰ কৰিছিলোঁ হোৱাইট চচ পাস্তা আৰু লগতে এয়া চকলেট শ্বেক দুটা আৰু ষ্ট্ৰবেৰী শ্বেক দুটা আৰু এয়া লৈছিলোঁ আমি চিকেন ৰোল চকলেট শ্বেকটো বোলে বহুত বেছি টেষ্টি লাগিছে বুলি মাজনী আৰু বেটাই ক'লে আৰু ইহঁতি যিহেতু চকলেটৰ বস্তুৱে বেছিভাগ খাই ভাল পায় সেইটো কাৰণে ক'ৰবালৈ গ'লে ইহঁতি দুইটাই চকলেট শ্বেক বা চকলেটৰ বস্তুবিলাকে বেছিভাগ খায় আৰু আমি আকৌ এয়া ষ্ট্ৰবেৰী শ্বেক লৈছিলোঁ এনেইতো মই ৰ'জ মিল্ক শ্বেকটো খাই বহুত বেছি ভাল পাওঁ কিন্তু সদায়নো একেটাকে কিমান খাই থাকিম সেইটো কাৰণে এয়া ষ্ট্ৰবেৰী শ্বেকটো ল'লোঁ বহুত বেছিয়ে মানে টেষ্টি দেই খাবলৈ বৰ ভাল লাগিলে ঘৰত মই বনাই বিলনীয়া হওঁ ইয়াতে তেওঁ বিলনীয়া হৈছে চবলৈ সমান ভাগ কৰিব লাগিব আকৌ হোৱাইট চচ পাস্তা আৰু চিকেন ৰোল ষ্ট্ৰবেৰী শ্বেক আৰু চকলেট শ্বেক ভাল হৈছে খাবলৈ ষ্ট্ৰবেৰী শ্বেক বহুত দিনৰ মূৰত খাইছোঁ মই মানে ডায়েটত থাকোঁতে কিছুমান বস্তু মানে বহুত দিনৰ মূৰতহে খোৱা হৈছে নহয় মানে ছানডে বুলি কেতিয়াবা ওলাই আহিলেহে খাওঁ মানে ইভাগে মই ইমান যেতিয়াই তেতিয়াই মানে নাখাওঁ হোৱাইট চচ পাস্তাটো মজা হৈছে তোমালোকৰ ৰোল খালাই এটাকে খোৱা হোৱাইট চচ পাস্তাটো বেলেগতো খাইছোঁ কিন্তু ইয়াৰ মানে টেষ্টটো একদম ডিফাৰেণ্ট হয় বহুত বেছিয়ে টেষ্টি লাগিলে খাই আৰু চিকেন ৰোলটো মানে এটা কথা গম পালোঁ ভাইটিয়ে ক'লে যে চিকেন ৰোলত দিয়া মানে যিখন ৰুটি আছিলে সেই ৰুটিখন মানে আটাইদি বনোৱা হয় ময়দা নহয় বোলে আৰু জেনেৰেলি এনে বেলেগততো ময়দা দিহে বনায় আৰু ভিতৰৰ যিখিনি ষ্টাফিংখিনি আছিলে চিকেন ৰোলৰ সেইখিনি একদম কম তেল দি মানে বনাইছিলে দেই বহুত বেছিয়ে টেষ্টি আৰু এইফালে এজন হৈছে আমাৰ কাজিন ভাইটি হয় আৰু সি ম'ম' 2 প্লেট মানে আমাক ফ্ৰীকৈ খুৱাইছে দেই যিহেতু আমি ঘৰৰ মানুহেই আৰু চিকেন ম'ম' আছিলে বহুত বেছি ম'ম'টো মানে টেষ্টি আৰু ইয়াতে মই যিকেইটা বস্তু দেখালোঁ সেইকেইটাই নহয় বহুত কিবাকিবি পায় আৰু ইয়াতে হোম ডেলিভাৰী ছিষ্টেমো আছে দেই নাম্বাৰ দি থৈছে সি আৰু ইয়াতে কি পায় মই দেখাইছিলোঁ এইটো চাওকচোন একদম স্ম'ক কৰা এটা চিকেন হয় আৰু ইমান ধুনীয়াকৈ ধোঁৱা ওলাই আছে নহয় ইমানেই ধুনীয়া নহয় দেখিয়ে মানে খাওঁ লাগি গ'লগৈ 10টামানতে আমি ঘৰ আহি পালোহি পাই লৈ তাৰপিছতে ইউনিফৰ্ম ইস্ত্ৰি কৰাত লাগিলোঁ ইউনিফৰ্ম ইস্ত্ৰি কৰি থাকোঁতে জানেনে ভূমিকম্প আহিছিলে ইমানে মানে ডাঙৰকৈ ভূমিকম্প আহিছে তাৰপিছতে মানে টিভি আৰু ইস্ত্ৰি অফ কৰি আমি চব বাহিৰত আছিলোঁ তাৰপিছতে আকৌ ভূমিকম্প যোৱাৰ পিছতে আৰু ইস্ত্ৰি কৰিলোঁ ইহঁতৰ কাপোৰ তাৰপিছতে আৰু অকণমান টিভি চাই মেলি এতিয়া 12টা বাজিব হ'ল ইহঁতক শুবলৈ দিলোঁ বাৰু মাজনী শুলে বেটাকো শুবলৈ থৈ আহিছোঁ এওঁক বিচনা তৰিবলৈ দিছোঁ আৰু মই আঁঠুৱা চাঠুৱা লগাওক বোলো
এতিয়া মই কিটচেনলৈ আহিছিলোঁ পানী নিবৰ কাৰণে। মই বোলো ব্লগটো শেষ কৰাই নাই নহয়, বাৰু ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। এতিয়া শুবলৈ যাম আৰু কাইলৈ স্কুল আছে মানে। আৰু মানে লং ব্লগ এনেকৈ মাজে মাজে এটা দুটা দি থাকিবলৈ চেষ্টা কৰিম। আপোনালোকেও চাই যিহেতু লং ব্লগ ভাল পায়, বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে মানে। যোৱা সপ্তাহত মই কৈছিলোঁৱে যে সদায় মানে ৰিকুৱেষ্ট কৰি থাকে অলপ ভিডিঅ'বিলাক দীঘলকৈ দিবৰ কাৰণে। সেইটো কাৰণে মই চেষ্টা কৰিছোঁ এনেকৈ সপ্তাহত এটামান হ'লেও লং ব্লগ দিবৰ কাৰণে। আৰু ইয়াৰ আগৰ ভিডিঅ' এটাতো ভণ্টি এজনীয়ে কৈছিলে যে বা দীঘলকৈ অলপ ভিডিঅ'বোৰ দিবাচোন, ইমান শ্বৰ্টকৈ দিয়া। সেইকাৰণে মই চেষ্টা কৰিছোঁ এটা দুটা মানে মাজে মাজে দি থাকিম আৰু এনেকৈ আপোনালোকৰ মৰমবিলাক দি যাব এনেকৈ। আৰু আগতকৈ বাৰু বহুতখিনিয়ে চেষ্টা কৰি পাৰিছোঁ বাৰু এতিয়া, যিহেতু ডেইলি ব্লগিং কৰাটো অকণমান অসুবিধা হয় মানে মোৰ। তথাপিও মই ডেইলি ব্লগ দিবলৈকে চেষ্টা কৰোঁ, কিন্তু শ্বৰ্টকৈ দিয়া হয় আৰু এতিয়া অলপ দিনৰ পৰাই চেষ্টা কৰিছোঁ। আৰু মানে যোৱা সপ্তাহৰ পৰা তোমালোকে ইমান ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে মই মানে এতিয়া লং ব্লগ দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। বাৰু আজি ব্লগটো চাই কেনেকুৱা পালা সেইটো জনাবা। আৰু আজিলৈ আহিছোঁ, বাই বাকী আকৌ লগ পাম বেলেগ এটা ব্লগত দেই। ইয়াতে বোলে অক্টোপাছো পায় আৰু বেলেগ কিবা কিবি ঢেৰ ডিছ পায়। চেণ্ট্ৰেল মল আহিলে সোমাব আপোনালোকে।